দুপৰীয়া সময়ত লগৰীয়াৰ লগত বহি সঁচাকৈ টেঙা খাবলৈ মন যায়। ফাইনেলি গাইছ আজি কমলা টেঙা 1 কেজি আনিলোঁ আৰু লগতে মোৰ লগৰজনী আৰু মই, এয়া লীনাবা আৰু মই, আমাৰ ওচৰতে থাকে বিউটি পাৰ্লাৰৰ বাইদেউগৰাকী, আৰু দুজনে ভাবিলোঁ যে দুজনে বহি কিনি আজি ৰ'দতে বহি কমলাকে আনো। আৰু আজিকালি টেঙা পাবলৈ ইমান দিগদাৰ হয়, আগৰ নিচিনা ৰবাব টেঙা, জোল টেঙা, চকলা টেঙা সেইবোৰ নোপোৱা হৈ গ'ল, কৰ্দৈ টেঙা। কিন্তু আগতে আমি বহুত পাইছিলোঁ কৰ্দৈ টেঙা, জলফাই টেঙা, কিন্তু আজিকালি নাপায়। নোপোৱা দুখতে আৰু আমি দুজনে কমলাকে 1 কেজি আনি নিমখ জলকীয়া আৰু ধনিয়া পাতা লগাই মেলি দুজনে খাবলৈ লৈছোঁ। আৰু এয়া চাওকচোন, খাটি আছোঁ আৰু দুপাল দুপাল, ইমান মিঠা, তথাপিও নিমখ জলকীয়া লগাই খাম বুলি। সঁচাকৈ কেতিয়াবা যদি লগৰীয়াৰ লগত বহি থাকি কথা পাতি থাকোঁ, তেতিয়া ব'লা আমি আজি টেঙাকে খাম বুলি সঁচাকৈ তেতিয়া মনত পৰে। আৰু টেঙা খাই মজাই বেলেগ। আৰু যেতিয়া আমি টেঙা খাই থাকোঁ, হাঁহি ফূৰ্তি ধেমালি কৰি কথা পাতি সঁচাকৈ মনটো বহুত ভাল লাগে। আৰু এয়া কাটি মেলি হৈ গ'ল, আৰু লগতে এয়া নহৰু আৰু কি বুলি কয়, ধনিয়া পাতা সি ঘৰৰ পৰাই আনিছোঁ, বা মই এয়া লগাইছোঁ বুলি। সঁচাকৈ গাইছ চাওকচোন, আপোনালোকৰ জিভা পানী ওলাই নাই নে বাৰু? সঁচাকৈ টেঙা বুলি ক'লে মুখৰ পৰা জিভা পানী ওলায়। আৰু এয়া চাওক, আমি কাটি আছোঁ আৰু ফাইনেলি গাইছ এতিয়া আমি দুজনে খাম বুলি ভাবি আছোঁ। আৰু এয়া চাওকচোন, সঁচাকৈ নিমখ জলকীয়া আৰু গুড়ি জলকীয়া লগালেতো আৰু বেছিয়ে ভাল লাগে, সেইটো কাৰণে গুড়ি জলকীয়া দিলোঁ। বাই।